শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন সোমবাৰৰ দৰে আজিও উত্তাল হোৱাৰ সম্ভাৱনা আছে বিধানসভাৰ অধিৱেশন এজনৰ পিছত আনজন নেতাৰ দল ত্যাগৰ পিছত খুপনি অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব কংগ্ৰেছে বিপৰীতে ক্ৰমান্বয়ে শক্তি বৃদ্ধি পোৱা শাসকীয় বিজেপিয়ে উভতি ধৰাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধী শিবিৰক মঙলবাৰৰ দ্বিতীয়টো দিনত সদনত কেইবাখনো সংশোধনী বিধেয়ক সম্পৰ্কে হ'ব বিতৰ্ক আমি পুনৰ জনাইছো শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন সোমবাৰৰ দৰে আজিও উত্তাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিধানসভাৰ অধিৱেশন এজনৰ পিছত আনজন নেতাৰ দল ত্যাগৰ পিছত খুপনি অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব কংগ্ৰেছে বিপৰীতে ক্ৰমান্বয়ে শক্তি বৃদ্ধি পোৱা শাসকীয় বিজেপিয়ে উভতি ধৰাৰো সম্ভাৱনা আছে কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধী শিবিৰক মঙলবাৰৰ দ্বিতীয়টো দিনত সদনত কেইবাখনো সংশোধনী বিধেয়ক সম্পৰ্কে হ'ব বিতৰ্ক আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আছে পোনপটীয়া সম্প্ৰচাৰত হীৰকজ্যোতি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কালি বিজেপিয়ে চমক দিছিল শশীকান্ত দাসক এক প্ৰকাৰ বিজেপি শিবিৰলৈ অনাৰ যি পদক্ষেপ লোৱা হ'ল তাত সকলোৰে মাজত যেন এক বিশেষ পৰিৱেশে বিৰাজ কৰিলে বিশেষকৈ বিৰোধী শিবিৰত বিৰোধীয়ে আজি কেনেধৰণৰ খুপনি পুতি আছে বিধানসভাত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে আৰু কি হ'ব পাৰে আজিৰ দিনটোত হীৰক চক পঞ্জল কালি যেহেতু শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন আছিলে প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছিল যে বিৰোধীয়ে সবল স্থিতি দেখিবলৈ পোৱা গৈছে আচলতে বিৰোধী ভূমিকা পূৰ্বৰ যিসমূহ আছে অধিৱেশন আছিলে সেই অধিৱেশনৰ কিন্তু তেনেধৰণৰ ভূমিকা সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাছিলোঁ কিন্তু কালি প্ৰথমটো দিনত সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা গৈছিল কিন্তু তাতকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে ৰহাৰ যিজন বিধায়ক সেই বিধায়কজনে হঠাতে যিহেতু বিজেপিত যোগদান কৰিলে আৰু তাৰপিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কংগ্ৰেছৰ মহলত আচলতে কংগ্ৰেছৰ কোনো এজন বিধায়ক বা যিসকল বিৰোধী দলৰ দলপতি আছিলে দেৱব্ৰত শইকীয়া বা আন যি সভাপতি আছিলে কংগ্ৰেছৰ সভাপতিকো জনোৱা নাছিল আৰু নজনোৱাকৈ তেওঁ বিজেপিত যোগদান কৰিছে আৰু সেই বিজেপিত যোগদান কৰাৰ পিছতেই যি বিধানসভা প্ৰথমটো দিন সেই প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছিল যে যথেষ্ট তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যিহেতু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো দেখিবলৈ পোৱা যাব যে আজি বিৰোধীয়ে যিহেতু 4 নম্বৰ প্ৰস্তাৱ অনুসৰি আজি দিনটো সদন স্থগিত সংকল্প প্ৰস্তাৱ আনিব বিৰোধীয়ে আৰু ঠিক একেদৰে মই ক'ব বিচাৰিম যে আজি দ্বিতীয়টো দিনত প্ৰথমতে প্ৰশ্নসমূহ থাকিব বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্নসমূহ উত্থাপন কৰিব আৰু তাৰপিছতে অধ্যক্ষ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব আচলতে অধ্যক্ষ যিখন কাৰ্য উপদেষ্টা সমিতি আছে সেই সমিতিৰ যিবোৰ প্ৰতিবেদন আছে সেই প্ৰতিবেদনসমূহ ঘোষণা কৰিব তাৰপিছত 23(2) অধীনৰ যিসমূহ সদস্যৰ সময় আচলতে যিসকল সদস্য আছে বিধানসভাৰ সদস্য সেই সদস্যই প্ৰশ্ন কৰাৰ বাবে সময় পায় সেই প্ৰশ্নবোৰ অৱতৰণ কৰিব বা প্ৰশ্নবোৰ উত্থাপন কৰিব মই ক'ব বিচাৰিম যে আজি প্ৰথমতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰিব আৰু তেওঁ যিহেতু বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়লৈ প্ৰশ্ন উত্থাপন কৰিব অসম চৰকাৰৰ কোনসমূহ বিভাগে নতুন পদ সৃষ্টি কৰিছে বা অসম চৰকাৰৰ বিত্ত বিভাগে 11 অক্টোবৰত কোন খালী পদৰ বিপৰীতে পদসমূহ পূৰণ কৰিছে এনেধৰণৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিব আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে কালি যিহেতু প্ৰথমটো দিনত দেখিবলৈ পোৱা গৈছিল যে ৰহাৰ যিজন বিধায়ক সেই বিধায়কে বিজেপিত যোগদান কৰিছিলে আৰু তাৰপিছতে আজি কালি দিনটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ঠিক একেদৰে আজি দিনটোত যদি চাব যায় আজি দিনটোত আচলতে বিধায়কজনে কিয় বিজেপিত যোগদান কৰিলে এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ সম্ভাৱনা পূৰ্ণ আছে কিন্তু আজি লক্ষণীয় বিষয় যে আজি মুখ্যমন্ত্ৰী নাথাকে মুখ্যমন্ত্ৰী যিহেতু দিল্লীলৈ যাবলগীয়া হৈছিল আৰু দিল্লীত আজি দ্বিতীয় দিনৰ অধিৱেশনত উপস্থিত নাথাকে আজি যিহেতু কেতবোৰ প্ৰশ্ন উত্থাপন হ'ব কেতবোৰ প্ৰশ্ন উত্থাপনৰ যিহেতু উত্তৰ দিয়া হ'ব আৰু মই ক'ব বিচাৰিম যে আজি দ্বিতীয়টো দিনত বিশেষকৈ তাৎপৰ্য হ'ব যে বিৰোধীয়ে কেনেধৰণৰ স্থিতি বা বিৰোধীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে কালি দিনটোৰ যিটো দেখিবলৈ পোৱা গৈছিল সেই আজি একেই দৃশ্য দেখিবলৈ পোৱা যাব নাই সেয়া সময়তে লক্ষণীয় হ'ব কিন্তু বিৰোধী ভূমিকা চাব যায় এইবাৰ বিধানসভা অধিৱেশনত লক্ষণীয় হৈ পৰিছে পূৰ্বতে এনেধৰণৰ সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাছিল কালি সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা গৈছিল প্ৰথমটো দিনত যিহেতু খিলঞ্জীয়া ভূমিপুত্ৰক লৈ বিবাদ হৈছিল আৰু তাৰপিছতেই দেখিব পোৱা গৈছিল যে গৰু খেতি দি উচ্ছেদক লৈ AIDFে বিধানসভাৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছিল একেদৰে কৰিমগঞ্জৰ একেদৰে মই ক'ব বিচাৰিম যে যিহেতু কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি যিহেতু কমলেক্ষদেৱ পুৰকাষ্টই যিহেতু প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছিল এই ক্ষেত্ৰত যদি চাব যায় এইবাৰ বিৰোধী ভূমিকা কিন্তু যথেষ্ট শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ বিধানসভা অধিৱেশনত আজি যিহেতু প্ৰশ্ন উত্থাপন হ'ব আজি 4টা বিষয় হ'ব আৰু কালি যিহেতু সদন প্ৰস্তাৱ আনিছিল ঠিক একেদৰে আজিও নিম্নলিখিত যি প্ৰতিবেদন আছে বা নিম্নলিখিত যি কাৰ্যক্ৰমণিকা আছে সেই কাৰ্যক্ৰমণিকাত বিৰোধীয়ে যিহেতু সদন স্থগিত প্ৰস্তাৱ আনিব আৰু সময়ত লক্ষণীয় হ'ব 9 বজাৰ লগে লগে যিহেতু অধিৱেশনৰ দ্বিতীয় দিন আৰম্ভ হ'ব আৰু দ্বিতীয় দিনত আচলতে কোনবোৰ প্ৰশ্নক লৈ আজি বাক বিতৰ্ক হয় কোনবোৰ প্ৰশ্ন লৈ সদনত স্থান পায়
সেয়া সময়ত লক্ষণীয় হৈ পৰিব প্ৰাঞ্জল হীৰক লক্ষণীয় হ'ব সেইখিনি কথা কিন্তু সদনত কেইবাখনো সংশোধনী বিধেয়ক সম্পৰ্কেও আলোচনা হ'ব বুলি বা বিতৰ্ক হ'ব বুলি আপুনি উল্লেখ কৰিছে কেইবাটাও বিশেষ প্ৰস্তাৱৰ ওপৰতো আলোচনা কৰা হ'ব কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ যেহেতু কংগ্ৰেছৰ শিবিৰৰ কথা আমি ক'লোৱে সমান্তৰালভাৱে AIUDF শিবিৰো জাগ্ৰত হৈ আছে সক্ৰিয় হৈ আছে কালিৰ দিনটোতো আমি দেখিবলৈ পাইছিলোঁ AIUDFৰ একাংশ বিধায়কে সৰব ভূমিকা গ্ৰহণ কৰিছিল উচ্ছেদ এই বিষয়টোক লৈ বিভিন্ন স্থানত যেহেতু উচ্ছেদপূৰ্ণ গতিত চলি আছে উচ্ছেদক তেওঁলোকে বাৰে বাৰে নাটক আখ্যা দিছে আৰু উচ্ছেদৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তেই একাংশ লোকক টাৰ্গেট কৰি লোৱা বুলি ক'ব বিচৰা হৈছে AIUDFৰ তৰফৰ পৰা এই বিষয়সমূহৰ নিষ্পত্তি কেতিয়া হ'ব আশা কৰা হয় যে বিধানসভাৰ মজিয়াতেই নিষ্পত্তি হওক এই বিষয়সমূহৰ কিন্তু বাস্তৱতে নিষ্পত্তি নহয় বিষয়সমূহ এনেধৰণে ওলমি থাকে হীৰক জ্যোতিমালাকাৰ হয় এই মুহূৰ্তত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহি উপস্থিত হৈছে কালি যিহেতু ৰহাৰ বিধায়কজনে বিজেপি যোগদান কৰিলে আজি আপোনাৰ কেনেধৰণৰ বিষয়লৈ উত্থাপন কৰিব নাই এইটো কোনো কথা নহয় তেওঁক তেওঁক চৌকজ দিছে দলে তাৰ ওপৰত নিৰ্ভৰ কৰিব পিছৰ কথাখিনি আজি কি বিষয়ত আপোনালোকে উত্থাপন কৰিব আজি চাওক আজি আমাৰ যিটো স্পীকাৰ্ছৰ আজি মানে মেম্বাৰ্ছ আৱাৰ আছে মেম্বাৰ্ছ আৱাৰটো বাদ দিছোঁ বিশেষকৈ মই এইখিনি কোন কোন বিভাগত নিযুক্তি হ'ব মাইক্ৰ' ফাইনেন্সৰ কথাটো মই আনিছিলোঁ এবাৰ গাইডলাইনছটো ভংগ কৰাসকলক চৰকাৰে উৎসাহ জনাইছে নে তেওঁলোকক শাস্তিমূলক ব্যৱস্থা লৈছে এইটো স্পষ্ট হোৱা নাই সেইখিনি হ'ব লাগে আমাৰ ইমান ধাৰ লৈ আছে প্ৰতিদিনে দিনে ধাৰ লৈ পেলাই আৰু কাক প্ৰকৃততে উপকৃত কৰিব চাইছে সেইখিনিও চাব লাগিব আৰু বাকী যোৱাকালিও আমাৰ কেইটামান আছিলে আমি কওঁ যে 5জন শ্বহীদ হৈছিলে 5জন শ্বহীদৰ পৰিৱৰ্তে তেওঁলোকে 3জন শ্বহীদ কৈছে আৰু পুলিচৰ এটা পেটাৰ্ণ হ'ব বুলি কৈছিলে অসমত গুলি মৰাবিলাক সেই গতিকে মই কালি NS যিটো আমাৰ নেশ্যনেল হিউমেন ৰাইটছৰ গাইডলাইনখিনি আনিছে নাই সুধিছিলোঁ সেইখিনি তেওঁলোকে কৈছে যে গাইডলাইনখিনি ফ'ল' কৰিছোঁ তাৰ ওপৰত আমি আৰু ভৱিষ্যত সময়ত কেনেকৈ ফ'ল' কৰিছে এই গোটেইখিনি চাম চাওক যেতিয়ালৈকে দলৰ এজন সদস্যই দল ত্যাগ নকৰে বা তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱা নহয় বা তেওঁ নিজে পদত্যাগ নকৰে তেতিয়ালৈকে আমি তেওঁৰ আসনখন পৰিৱৰ্তন কৰাৰ কথা ভবা নাই আৰু আমাৰ যিটো প্ৰক্ৰিয়া ধৰক প্ৰথম কাৰণ দৰ্শোৱা হয় কাৰণ দৰ্শোৱাৰ পিছত বহিষ্কাৰ কৰা হয় বা নিজে পদত্যাগ কৰে এতিয়া কাৰণ দৰ্শালেও তেখেত আমাৰ দলৰ সদস্য পদৰ পৰা আঁতৰি যোৱা নাই সেই গতিকে তেখেতে আগৰ স্থানতে বহিব তেখেতে যদি ইচ্ছা কৰে কালি তেওঁক আমি একচুৱেলি আমাৰ বিৰোধী ফালে আসন আছে মাত্ৰ 22খনমান আছে আমাৰ কিছু আসন কম হয় গতিকে আমি UDFৰ লগত আমাৰ কেইবাজনো বহাব লগা হৈছিল শশী দাসক যিহেতু এজন যথেষ্ট পুৰণা কৰ্মী বুলি আমি তেওঁক ভাবোঁ সেই গতিকে আমি যোৱাকালি তেওঁৰ আসনখন শ্বিফ্ট কৰি আচলতে তেওঁক মূল বিৰোধীৰ পক্ষলৈ আনিছিলোঁ যে ট্ৰেজাৰী বেঞ্চৰ সম্পূৰ্ণ ওলোটা ফালে কিন্তু এতিয়া দেখা গৈছে যে তেওঁ তাত অকণমান সময় বহি পেলাই চাই পেলাই তেওঁ ভাবিলে যে শাসক পক্ষৰ ফালে বহিব পাৰিম নেকি সেই গতিকে তেওঁ চাগে এনেকুৱা এটা কৰিছে মই এইটো আচৰিত পাইছোঁ তেওঁ মইতো এইবিলাক কথা নাপাতো চাওক মোৰ আপোনালোকে যোৱা বছৰৰ মোৰ কেলেণ্ডাৰখন মোৰ ঘৰত আছে চাই ল'ব মই তাত এটা কথা স্পষ্টকৈ লিখি থৈছোঁ যে মই কাকো জোৰ জবৰদস্তি কংগ্ৰেছ কৰাব নোৱাৰোঁ কংগ্ৰেছ কৰিছোঁ নীতি আদৰ্শৰ কাৰণে সেই গতিকে মোৰ ষ্টেটমেণ্টটো ক্লিয়াৰ মোৰ ষ্টেটমেণ্টত যিটো আছে আৰু মই যিটো যোৱাকালিয়ে কৈছোঁ ভয় ভাবুকি বা প্ৰলোভন চাগে তেওঁক ভয় কৰা মানুহ নহয় চাগে শশী দাসৰ স্বাস্থ্য পাতিও ভাল আলফাৰ লগত যুঁজা ল'ৰা এটা মই তেওঁক ভয়াতুৰ বুলি ক'ব নিবিচাৰোঁ নিশ্চয় বাকী দুটা হ'ব পাৰে প্ৰলোভন বা কিবা হ'ব পাৰে আৰু চৰকাৰখনেতো প্ৰলোভন দি আছে যোৱাকালি যিখিনি মুখ্যমন্ত্ৰীয়ে নীতিবিৰুদ্ধ কথা কৈ আছে যে তেওঁ আমাৰ ফাললৈ আহিছে উন্নয়নৰ কথা পাতিছে এইটো কি কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে অসমৰ 126টা অসমৰ জনগণৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীয়ে এখন শপত লৈছে তাৰপিছত আকৌ বোলে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই নাযাওঁ বুলিতো মই কেতিয়াও কোৱা নাই মই যেতিয়া প্ৰয়োজন হ'ব ময়ো যাম আৰু মই নগ'লেও মই কাকত পত্ৰ দি পেলাই মোৰ সমষ্টিত কি উন্নয়ন লাগে মই তেওঁক জনাই আছোঁ কিন্তু তেওঁ এনেকুৱা এটা কালি ধাৰণা দিব বিচাৰিছে যে শশী দাসক পুৱাই মানে কাহিলী পোৱাতে মাতি আনিলে গুৰ লৈ ৰঙা চাহ একাপ খাই পেলাই যেন দুয়োটাই মানে সমষ্টি উন্নয়নৰ কথা পাতিলে এনেকুৱা ধৰণৰ টুলুঙা কথা কৈ পেলাই মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা দেখাব বিচাৰিছে যেন আমি বিৰোধীসকলে অকল বিৰোধী কৰিব বিচাৰোঁ আমি সমষ্টি উন্নয়ন নিবিচাৰোঁ আৰু মুখ্যমন্ত্ৰীও এনেকুৱা ধৰণৰ মানে অসাংবিধানিক মন্তব্য দিবই নালাগে যিটো অতি মানে নিকৃষ্ট নিদিলে নাই মই কি ক'ম সেইটো মইতো আৰু মই শশী দাস নহয় মই দেৱব্ৰত শইকীয়া মোক যদি কোনোবাই সোধে মই তাৰ উত্তৰ দিম এইটোতো আৰু যেতিয়া মানে খোলা মৈদান বুলি কয় হিন্দীত
খোলা মৈদান আমিতো আৰু যেতিয়া সংবিধানখন আমি আমাৰ দলে সংবিধানৰ 70% সদস্য সংবিধান সভাৰ কংগ্ৰেছ দলৰ আছিল আমিতো খোলা মৈদান তেতিয়াই এৰি দিছোঁ যাতে জাল যাৰ যেনেকৈ লাগে ঘোলা পানীত কোনোবা হাত দবাব পাৰে মাছ মাৰিব পাৰে সেইকাৰণে আমি বাই পাৰ্টি টু পাৰ্টি ছিষ্টেম কৰাই নাই সংবিধানত সেই গতিকে ৱেলকাম অকল MLA-ক লৈ পেলাই একো ডাঙৰ কথা নহয় MLA সকলক ৰাইজে নিৰ্বাচিত কৰে আজিৰ MLA কাইলৈ নহয় এইটো কি ডাঙৰ কথাটো এইটোতো 4 বছৰৰ কাৰণে আপোনালোকে MLA লাইচেঞ্চ ক্ষতি হ'ব পাৰে ক্ষতি ভৰপুৱাই হয় এইটো ছিষ্টেম আৰু সমাজৰ এইটো শাস্ত্ৰতে লিখা আছে যিটো হিন্দু শাস্ত্ৰখিনি অধ্যয়ন কৰিবচোন তাত লিখা আছে যে সকলো বস্তু সময় গতিশীল এনেকুৱা কি হৈছে যে আপোনালোকৰ লগতে বহি থাকে লগত থাকে আপোনাৰ গমেই নাপায় গুচি যায় গম পাবলৈতো এনেকুৱা কোনো যন্ত্ৰ উলিওৱা নাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আকৌ আগত যেনেকৈ নাচালে পঠাইছিলে ক'বলৈ গ'লে পঠাইছিলে আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত আৰু অধিক পুঁজি বিনিয়োগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি যাতে এনেকুৱা কিবা যন্ত্ৰ আপোনালোকে কোৱা নিচিনা কোনোবাই আনিব পাৰে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছিলে এয়া আছিল দেৱব্ৰত নিশ্চয় বিৰোধী দলপতিগৰাকীৰ মন্তব্য আমি শুনিলোঁ হীৰক প্ৰলোভন দি আচলতে শশীকান্ত হীৰক বিৰোধী দলপতিগৰাকীৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ তেওঁ আওপকীয়াকৈ কথাবোৰ ক'ব বিচাৰিছে কিন্তু ভালদৰে ক'বও পৰা নাই তেনেকুৱা যেন এক অনুভৱ হৈছে আৰু স্পষ্ট ৰূপত যেন তেওঁ সংবাদ মাধ্যমৰ সন্মুখত সকলো কথাই কৈ দিব বিচৰা নাই যি কি নহওক আমি পৰৱৰ্তী সময়তো লক্ষ্য ৰাখিম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ স্বাগতম বাতৰি মাজলৈ কৈ থাকিলেও উৰকে নপৰে বিতৰ্কিত দবকা টোলগেটৰ অনিয়ম আৰু সিন্ডিকেটৰ কথা এক প্ৰকাৰ সিন্ডিকেটৰ মুকলি বজাৰ খুলি বহিছে দবকা মিকিৰাতি হাওগাঁও টোলগেটে এবাৰ ঘৰত থকা বাহনৰ পৰাও কৰ সংগ্ৰহ দবকা টোলগেট পাৰ নোহোৱাকৈ কৰ কাটি সিন্ডিকেট চলাই থকাৰ ঘটনা কেন্দ্ৰ কৰি হুজাই জিলাত অব্যাহত আছে প্ৰতিক্ৰিয়া সোমবাৰে সন্ধিয়া জয়ন্ত দাস নামৰ লোকজনৰ গাড়ীখন হুজাৰ শিৱবাৰীস্থিত বাসগৃহত থকাৰ পিছতো দবকা টোলগেটে 350 টকা কৰ আদায় কৰি নিয়াৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ কেৱল ইয়াই নহয় মৃণাল শৰ্মা নামৰ আন লোকৰো সেলেৰিঅ গাড়ীখনক 12 চকীয়া ট্ৰাক দেখুৱাই 80 টকাৰ পৰিৱৰ্তে দুবাৰকৈ 350 টকাৰ টোল কৰ কাটি নিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যধে মধে টোল কৰ কাটি সিন্ডিকেট চলাই থকাত ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিছে ইফালে সমগ্ৰ বিষয়টো টোলগেট কৰ্তৃপক্ষক অৱগত কৰিলেও কোনো ধৰণৰ সদুত্তৰ নোপোৱাত বিপাঙত পৰিছে ভুক্তভোগী বাহনৰ গৰাকীসকল ফলত বিতৰ্কিত দবকা টোলগেটৰ বিৰুদ্ধে চৰকাৰ কিংবা জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে যোৱা 14 তাৰিখে ৰাতিপুৱা প্ৰায় 9টামান বজাত গুৱাহাটীলৈ গৈছিলোঁ যোৱাৰ সময়ত মোৰ গাড়ীখনৰ একচুৱেলি এখন আপোনালোকে দেখা পাই আছে যে এখন কাৰ অৰ্থাৎ VC4 কিন্তু দবকাৰ ওচৰৰ যিখন মিকিৰিয়াতি হাৱাজান টোলগেটত মোৰ এই গাড়ীখন VC12 হিচাপে অৰ্থাৎ তাৰমানে ট্ৰাক হিচাপে এখন তাৰ টোল মোৰ পৰা আদায় কৰিলে আমি আজি গাড়ী ষ্টাৰ্টই দিয়া নাই কিন্তু সন্ধিয়া 5:54 আমাৰ মেছেজ আহিছে আমাৰ একাউণ্টৰ 350 টকা গ'ল গাড়ীত 350 টকা কাটি ল'লে তো আমাৰ গাড়ী যেতিয়া ঘৰতে আছে তো এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাত মঙলবাৰৰ পৰা আৰম্ভ চতুৰ্থ জলচৰ পক্ষীৰ গণনা 26 ডিচেম্বৰলৈকে হ'বলগা এই গণনা চলিব কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আটাইকেইটা বনাঞ্চলত এই গণনাত বিশেষভাৱে শীতকালত কাজিৰঙালৈ আগমন ঘটা জলচৰ পক্ষী আৰু আৰ্দ্ৰভূমিত বিচৰণ কৰা পক্ষীক সাঙুৰি লোৱা হ'ব বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ জলাশয়সমূহৰ 35টা অংশ নিৰ্বাচিত কৰি হ'ব এই গণনা বিগত বৰ্ষত হোৱা গণনাত 112টা প্ৰজাতিৰ 93,491টা চৰাই পোৱা গৈছিল পক্ষী বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱীসহ 150 জনতকৈ অধিক লোকৰ সহযোগত বাইনকুলাৰ ৰেঞ্জ ফাইণ্ডাৰ আৰু GPS-ৰ সহায়ত কৰা হ'ব এই পক্ষী গণনা উল্লেখযোগ্য যে 2019 চনত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে কৰা গণনাত 11,500টা জলচৰ পক্ষী পোৱা গৈছিল
মঙলবাৰে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাৰ বনাঞ্চলসমূহত গণনা হোৱাৰ পাছত নগাঁও সংমণ্ডলৰ লাওখোৱা বুঢ়াচাপৰি আৰু বিশ্বনাথ বন সংমণ্ডলৰ এলেকাত ক্ৰমান্বয়ে কৰা হ'ব গণনাৰ কাম। आज पर काजीरंगा नेशनल पार्क एंड टाइगर रिजर्व मैंने वाटरफॉल सेंसस जैसे 4th वाटरफॉल सेंसस करा प्रोसेस चली आसे तो आज मेनली हमारे ईस्टर्न असम वाइल्ड लाइफ डिविजन कवर कराब तार पिछले 24th मिनट हमारे लौका बरचुबरी कराब तार पिछले आपको 26th मिनट हमारे उत्तर भारत का विश्वनाथ वाइल्ड लाइफ डिविजन 6th एडिशन आर बाकी एरिया भी कवर कराब एट डांगोर प्रोसेस मिनट मोर देन मिनट अराउंड 150+ मिनट मानक मिनट इन्वॉल्व कराब याते हमारे डिपार्टमेंट मानबिलक আছে বিভিন্ন এনজিও বিলাক এটো আছে আৰু আমাৰ বৰ্ডাৰ্স আৰু ভলান্টিয়াৰ এবাৰ ৰঙিয়া ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান। ৰঙিয়া আৰক্ষীয়ে সোমবাৰে পুৱা 2টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পিছত সন্ধিয়াৰ ভাগত আৰক্ষীৰ জালত পৰিল আন এটা ড্ৰাগছ পেডলাৰ। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বালাগাঁৱত গোপন সূত্ৰৰ পম ঘেদি চলোৱা অভিযানত ড্ৰাগছৰ বেহা চলাই থকা অৱস্থাতেই আৰক্ষীয়ে জালত পেলালে আজিজুৰ ৰহমান নামৰ পেডলাৰটোক। ধৃত আজিজুৰ ৰহমানৰ পৰা 30টা কণ্টেইনাৰত মজুত ৰখা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। সোমবাৰৰ দিনা গ্ৰেপ্তাৰ হোৱা 3টা পেডলাৰক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে। আনফালে গোৱালপাৰাৰ পূব মৰিয়ম নগৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ হৈছে। এখন চাইকেলেৰে টেবলেটখিনি লৈ আহি থকাৰ সময়তে আটক হৈছে ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম শ্বাহজাহান আলী। পূব মৰিয়ম নগৰৰ নজমুল হক নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰলৈ আনি আছিল এই টেবলেটখিনি। পৰৱৰ্তী সময়ত আৰক্ষীৰ আগমনৰ খবৰ পাই ঘৰৰ পৰা পলায়ন কৰে নজমুল হকে। আমাৰ এজন শ্বাহজাহান আলী বুলি নামৰ ব্যক্তি এজনক তেওঁ চাইকেলৰ সৈতে এটা বেগ এটাত প্ৰায় 6 পেকেট নিচাজাতীয় টেবলেট লৈ পেলাই আহিছিলে। প্ৰায় 864 পিছমান হ'ব এইখিনি ধৰা গৈছে আৰু তাৰপিছত তাৰ চ'ৰ্চটো আমি ক'ত আছে এইখিনি তদন্তৰ কাৰণে আহিছিলোঁ। এইখিনি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। কিমান সামগ্ৰী পাইছে? টোটেল আপোনাৰ 864 টেবলেটছ স্পাছো পান টেবলেটছ। মিন নিগমত চাকৰিৰ বজাৰ মেলা OSD পদ্ম হাজৰিকা প্ৰসংগত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া। বিভাগীয় তদন্তত বহু তথ্য হাতত পৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ। বিভাগৰ MDয়ে বিষয়টোত কঠোৰ দৃষ্টি ৰখা বুলিও জনালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বিভাগীয় তদন্তত দোষী সাব্যস্ত হ'লে OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মন্ত্ৰীগৰাকীৰ। আইনৰ বাহিৰত কাম কৰাৰ কাৰো অধিকাৰ নাই বুলিও স্পষ্ট কৰি দিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।